পিছত এবাৰ গোলাঘাটত সংঘটিত হৈছে তেনেকুৱা ধৰণৰ ঘটনা যে অনা অসমীয়াই আকৌ এবাৰ দাদাগিৰি দেখুৱাবলৈ আৰম্ভ কৰিছে। এবাৰ গোলাঘাটত সংঘটিত হৈছে সেই ঘটনাটো আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো। গোলাঘাটত এইবাৰ অনা অসমীয়াই আকৌ দাদাগিৰি দেখুৱাইছিল, অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছে। এই ঘটনা সংঘটিত হৈছে গোলাঘাটত। গোলাঘাটৰ সবিশেষ আমি আপোনালোকক জনাইছো যে শিৱসাগৰত যিটো সময়ত সকলো একত্ৰিত হৈছিল, সকলো দল সংগঠন একত্ৰিত হৈছিল আৰু শিৱসাগৰৰ সেই ঘটনাৰ পিছত কেনেদৰে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছিল, পৰৱৰ্তী সময়ত মাৰোৱাৰী সমাজে ক্ষমা খুজিবলৈ এক প্ৰকাৰ বাধ্য হৈছিল, এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূচনা হৈছিল। এই পৰিস্থিতি প্ৰথমতে কিহৰ পৰা আৰম্ভ হৈছিল আৰু পৰিস্থিতি কেতিয়া শেষ হ'লগৈ সেয়াও সকলোৱে জানে। কিন্তু তাৰ মাজতে আজিৰ দিনটোত এই বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে যে গোলাঘাটত এইবাৰ অনা অসমীয়াৰ আগ্ৰাসী ৰূপ অসমীয়া মহিলা ব্যৱসায়িক ভাবুকি প্ৰদান কৰিছিল। তাৰপিছত দল সংগঠন ক্ষুব্ধ হৈ পৰে। মনীষ জালান, গোলাঘাটৰ এগৰাকী পানী ব্যৱসায়ী মনীষ জালানে অসমীয়া মহিলাৰ পানী ব্যৱসায়ত ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই গোলাঘাট সদৰ থানাত অভিযোগ দাখিল কৰে মনীষ জালানৰ বিৰুদ্ধে। অৱশেষত মহিলাগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে আৰু ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গোলাঘাটত সংঘটিত হৈছে এই ঘটনা। যিসকল মানে যিয়ে নহওক, লাগিলে বনিয়াই কওক কিয়ে কওক নাজানো সেইটো কথা, মুঠতে আমাৰ যিকেইজনী এতিয়া জাতি ভাই বাই ভনীয়ে এতিয়া ধৰক বাইদেউক দম দিছে, তেনেকৈ যদি কাকো এইটো কৰিব নোৱাৰিব। আৰু তেখেতলোকক মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যাতে কাকো এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। ব্যৱসায় কৰিবলৈ মন আছে কৰক, অসমীয়াৰ ওপৰত মুঠতে উপদ্ৰৱ নচলিব, সেইটোৱে কথা, স্পষ্ট কথা। এটা পানী বিজনেছ কৰোঁ, সেই নিজৰা ৱাটাৰৰ পৰা মই পানী লৈ পেলাই নিজৰা বিকোঁ, নাই নিজৰ পানী বিকোঁ। নিজৰ পানী বিকোঁতে মানে তেওঁ এটা ঠাই লৈ পেলাই মাল বিকে, ময়ো এটা ঠাই লৈ পেলাই মাল বিকোঁ। সেই ঠাইলৈ গৈ পেলাই মানে ভুল বুজি হ'ল। এইটো এতিয়া থানাত গৈ পেলাই হেল্প মানে আণ্ডাৰষ্টেণ্ডিং হ'লগৈ। সেইটো কাৰণে আৰু কিবা এটা মোৰ ভুল হৈছে, সেইটো মই মাফ কৰিছোঁ। আগলৈ বা এইটো নহয়, নাই দাদা দম দিয়া ৰিকুৱেষ্ট কৰিছিলোঁ। ৰিকুৱেষ্ট কৰোঁতে তেওঁ মানে ভুল বুজিলে। সেই ভুল বুজাটো এতিয়া চলিউশ্যনটো হ'ল। আগৰ পৰা কিবা এটা মানে তেনেকুৱাও নহয় যে এইটো বস্তুটো মই কিবা যেনেকৈ ভুল বুজিলে কিবা এটা হ'ল, মই তেনেকুৱা মই তেওঁক কৈছিলোঁ বাইদেউ চকে এইটো নিশ্চয় কম মানে কথাটো এইটো হ'ল যে তেওঁক মই ক'লোঁ যে বাইদেউ চব মই আজি জামুগুৰি লাষ্ট নিজৰ ফেক্টৰীৰ পৰা মই পানী লৈ যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা মই কাম কৰি আছোঁ। বাইদেউ ক'লে বাইদেউক ক'লোঁ মই, বাইদেৱে ক'লে ঠিক আছে আগৰ পৰা এইটো মই ইয়াত কৰি লোৱা। ঠিক আছে হ'ব। তাৰপিছত কাইলৈ আকৌ বাইদেউক চালোঁতে বাইদেউক ক'লোঁ বাইদেউ এনেকৈ কথা, আপুনি মোক নিজে চব মোৰ পেটত লাট মৰা হৈছে। বাইদেৱে সেইটো কথাটো ভুল বুজাবুজি ল'লে। সেইটো কাৰণে মোৰ ভুল হৈছে, সেইটো মই মাফ কৰিছোঁ। সেইটো হ'ল থানাত হ'ল। কেছ দিছিলে মানে মোক মাতিছিলে, মই এইটো গম নাপাওঁ দাদা যে কেছ দিছিলে নে কিবা, মই এইটো গম নাপাওঁ। মই ভালকৈ মানে আহিছোঁ, আহি মানে তেতিয়া কথাটো হ'ল বাইদেউক লগ কৰা হ'ল। লগালগি কথাটো ক্ষমা খুজিছোঁ। আকৌ এতিয়া বাইদেউ আহিছে, মই ক্ষমাটো খুজিছোঁ আপোনাৰ মুখৰ আগতে ক্ষমাটো খুজিছোঁ। কথাটো আমি গম পালোঁ যে আমাৰে নিজৰ জ্ঞাতি বাইদেউ তেওঁ স্বাভিমানে এটা ব্যৱসায় আৰম্ভ কৰিছে, পানী ব্যৱসায়। গতিকে এই ব্যৱসায়টোত তেখেতে কি কৰিছে, মনোজ জালান বোলাজনে কৈছে যে মনীষ জালান, তেখেতে কৈছে যে তই ইয়াত পানী বিকিব নোৱাৰ, মোৰ এইটো এৰিয়া জামুগুৰি ফালে, তই কাছমাৰী ফালে নাহিবি। তাৰপিছত আমাক তেখেতে যিহেতু খবৰ দিলে, আমাৰ নিজৰ জ্ঞাতি বাই ভনী, আমি চুতীয়া যুৱ সন্মিলন গোলাঘাট জিলা সমিতিয়ে তৎকালীনভাৱে আমি ইয়াৰ ব্যৱস্থা ল'বৰ বাবে ইয়ালৈ আহিলোঁ। আমি তেখেতৰ লগত সহযোগ কৰি পেলাই মনীষ জালানৰ এগেইনষ্টত আমি এটা কেছ ৰেজিষ্টাৰ কৰালোঁ। তাৰপিছত তেখেতক বিচাৰি আমাৰ অচি চাৰে অনোৱাইছে, আনি পেলাই তেখেতক আজি আমাৰ মুখৰ আগতে আপোনালোকে গম পাইছে যে মাফ খুজিছে। আমি ইয়াৰ পৰাই আকৌ এটা সকলো বহিৰাগতক আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ যে কোনো কাৰণত অনাগত দিনত যাতে আমাৰ থলুৱা ব্যৱসায়ী বা আমাৰ থলুৱা খিলঞ্জীয়া জাতিৰ মানুহক যাতে কোনো কাৰণত তেওঁলোকে বেয়া ব্যৱহাৰ নকৰে। আৰু অনাগত দিনত যদি তেওঁলোকে তেনেকুৱা কিবা কিবি কাৰ্যসূচী লয়, আমি কিন্তু বিক্ষোভ কৰিবলৈ বা আমি তাৰ ওপৰত প্ৰত্যুত্তৰ দিবলৈ আমি আগবাঢ়িম। আৰু আপোনালোকৰ যোগেদি জনাই দিছোঁ যাতে অসমৰ বিভিন্ন অঞ্চলত যেনেধৰণে আজি বিক্ষোভ হৈছে যে বহিৰাগতে আমাক প্ৰতিটো দিশতে শোষণ কৰিছে, আজি গোলাঘাটৰ জিলাতো তেখেতলোকে সেই তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। আৰু অনাগত দিনত যাতে নহয় তাৰ কাৰণে আমি সতৰ্ক কৰি দিছোঁ। আৰু লগতে আমাৰ দুৰ্নীতি সুৰক্ষা প্ৰকৃতি নিৰ্বাহক সমিতি সদৌ অসমৰ সভাপতি ডাঙৰীয়া আমাৰ লগত সহযোগ কৰিছে, তেখেতলৈ ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ লক্ষী বাইদেউৰ লগতে আমাৰ গোলাঘাট জিলাৰ যিমানখিনি ব্যৱসায়ী আছে
বহিৰাগত হৈ যাতে তেখেতলোকক শোষণ নিপীড়ন কৰি ভয় ভাবুকিয়ে যাতে কোনো কাৰণত এনেকুৱা কাৰ্যসূচী নলয় আপোনালোকক বিনম্ৰ অনুৰোধ জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390